নমস্কাৰ নিউজ নাওৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাওঁ হওক কি আছে আজি আমাৰ সংবাদ 2 অক্টোবৰৰ এই পবিত্ৰ দিনটোতেই উদুলি আমিনগাঁৱৰ লোক নিৰ্মাণ বিভাগৰ অতিথিশালা কিয়নো 2 অক্টোবৰ দিনটোত ৰাজ্যৰ বিজেপি এগৰাকী জ্যেষ্ঠ নেতাৰ জন্মদিন বুধবাৰে গান্ধী জয়ন্তী উপলক্ষে উদুলি পৰিৱেশ আমিনগাঁৱৰ লোক নিৰ্মাণ বিভাগৰ অতিথিশালা গান্ধী জয়ন্তীৰ দিনটোত ৰাজ্যিক বিজেপিৰ এগৰাকী জ্যেষ্ঠ নেতাৰ জন্মদিন এই পবিত্ৰ দিনটোতে জন্ম হৈছিল বিজেপিৰ কিষাণ মৰ্চাৰ ৰাজ্যিক সাধাৰণ সম্পাদক তথা মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সহায়ক ৰঞ্জিত ভট্টাচাৰ্যৰ 5 শতাধিক বিজেপিৰ দলীয় কাৰ্যকৰ্তাই উদযাপন কৰিলে নেতাগৰাকীৰ জন্মদিন কামৰূপ জিলাৰ বিজেপিৰ কাৰ্যকৰ্তা তথা সমৰ্থকসকলে আয়োজন কৰিছে মহাভোজৰ বিজেপি নেতাগৰাকীৰ জন্মদিন উদযাপন কৰি দলীয় সতীৰ্থই কয় এই অনুষ্ঠানত উপস্থিত আছুৰ প্ৰাক্তন উপদেষ্টা তথা বিজেপি নেতা প্ৰকাশ দাসে মন্তব্য কৰিলে এনেদৰে প্ৰাক্তন আছু নেতা গৰাকীয়ে অসম চুক্তি সম্পৰ্কত কৰিলে এনে মন্তব্য কংগ্ৰেছী প্ৰিয়াংক খাৰ্গেৰ অসম বিৰোধী মন্তব্যৰো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে প্ৰকাশ দাসে মহাত্মা গান্ধীৰ জন্মদিনৰ উপলক্ষে আমি বিভিন্ন জায়গাত মিলিত হৈছো কিন্তু মোৰ জন্মদিন পাতিছে কোনবাই মই নাজানো কিন্তু মাননীয় মহামানৱ মহাত্মা গান্ধীৰ যি আজি জন্মদিন সেই জন্মদিনক মই তেখেতক প্ৰণাম জনাইছো দেশ জুৰি মহাত্মা গান্ধীৰ জন্মদিন পালন কৰাৰ দৰে আপোনাৰ জন্মদিন কিন্তু আজি এই অতিথিশালাত উদুলি হৈ পৰিছে জালুকবাৰী ৰাইজ একচুৱেলি মানুহৰ আৱেগ আৰু অনুভূতিৰ লগত আমি প্ৰত্যেকটো জড়িত বিভিন্ন ধৰণে সহায় কৰোঁ তেওঁলোকক কিন্তু আজি তেওঁ বুলি মোৰ কাৰণে পাতিছে বুলি মই কোৱা নাই মহামানৱ মহাত্মা গান্ধী জাতিৰ পিতা মহাত্মা গান্ধীক আমি স্মৰণ কৰি আজি এই জেগাত উপস্থিত হৈছোঁ মহাত্মা গান্ধীৰ এই জন্মদিনত গান্ধী জয়ন্তী দিৱসৰ দিনাই অসম ৰাজ্যিক কিষাণ মৰ্চাৰ ভাৰতীয় জনতা পাৰ্টীৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ব্যক্তিগত সহায়ক ৰঞ্জিত ভট্টাচাৰ্যদেৱৰ জন্মদিন আজি হাজো শুৱালকুছি সমষ্টিৰ লগতে জালুকবাৰী সমষ্টিৰ জনসাধাৰণে আহি তেখেতক উষ্ম আদৰণি জনাইছে আচলতে মানুহৰ জন্মদিনত জন্ম হৈ মানুহৰ কাৰণে যি আদৰ কৰে বা মানুহৰ যি উপকাৰ কৰে সেই উপকাৰৰ চিনস্বৰূপে আজি প্ৰত্যেকজন এই অঞ্চলৰ যুৱতী তথা সাধাৰণ জনসাধাৰণে আহি ৰঞ্জিত ভট্টাচাৰ্য ডাঙৰীয়াক জন্মদিনৰ অশেষ শুভাশীষ দিছে আৰু ময়ো তেখেতৰ এজন কনিষ্ঠ ভাতৃ হিচাপে মোৰ তেখেতক যথেষ্ট আগৰে পৰা সন্মান কৰোঁ আৰু আজি তেখেতৰ জন্মদিনত সকলো ৰাইজৰ লগতে লগ হৈ তেখেতক জন্মদিনৰ মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ যাতে ভৱিষ্যত দিনত অসমৰ জনসাধাৰণৰ লগতে আমাৰ এই অঞ্চলৰ যুৱতী তথা সাধাৰণ জনসাধাৰণক সেৱা কৰি যাব পাৰে আৰু নিজৰ সুস্বাস্থ্যৰে যাতে দীৰ্ঘদিন ধৰি তেখেতে আমাৰ মাজত থাকি আমাকে সহায় কৰিব পাৰে তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আপুনি যদিও ৰাজ্যিক বিজেপিৰ এগৰাকী নেতা এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতি খাৰ্গে ডাঙৰীয়াৰ পুত্ৰই অসমত যি ছেমিকণ্ডাক্টৰ ব্যৱস্থা কৰা হৈছে ছেমিকণ্ডাক্টৰ উদ্যোগৰ তাত তেওঁ আপত্তি কৰিছে তেওঁ কৈছে যে এই অসমৰ জনতাই বা অসমৰ যুৱক যুৱতীয়ে এইটো চলাব নোৱাৰিব এই কথাটোৰ মই তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু এনেকুৱা ধৰণৰ মন্তব্যই অসমৰ জনসাধাৰণক অতি মনত আঘাত দিয়ে অসমৰ নিবনুৱা যুৱক যুৱতীসকলৰ এটা আশাৰ বন্তি সদৃশ এই ছেমিকণ্ডাক্টৰ যি স্থাপন হৈছে জাগিৰোডত ইয়াক লৈ বিৰূপ মন্তব্য কৰাটো কংগ্ৰেছৰ এটা স্বৈৰাচাৰিক যিটো চিন্তা তাৰে বহিঃপ্ৰকাশ হৈছে সৰ্বভাৰতীয় কংগ্ৰেছৰ সভাপতিৰ পুত্ৰই অসমৰ ক্ষেত্ৰত বা অসমৰ এটা নতুন প্ৰজন্মৰ বা নিবনুৱা যুৱক যুৱতীৰ কাৰণে এটা আশাৰ যিটো বন্তি সদৃশ যিটো ছেমিকণ্ডাক্টৰ যিটো কোম্পানীৰ ক্ষেত্ৰত যি মন্তব্য কৰিছে এই মন্তব্যই প্ৰমাণ কৰে যে আচলতে কংগ্ৰেছ সমতাৰ কাৰণেহে লোভীয়া ইয়াৰ নিবনুৱা যুৱক যুৱতী বা জনসাধাৰণৰ প্ৰতি দায়বদ্ধ নহয় ৰাজ্যখনৰ প্ৰতি দায়বদ্ধ নহয় কংগ্ৰেছ সদায় অসমীয়া জাতীয় জীৱনৰ কাৰণে শত্ৰু অসমৰ ৰাজ্যৰ কাৰণে শত্ৰু অসমীয়া নিবনুৱা যুৱক যুৱতীৰ কাৰণে শত্ৰু